আজি হৈছে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ জাগৰণ উৎসৱৰ ৬ষ্ঠ দিন আৰু আজি হৈছে গোসাঁই ফুৰা উৎসৱ আৰু মোৰ পিছপিনে আপোনালোকক আমি দেখুৱাইছোঁ গোসাঁই আহি উপস্থিত হৈছে বৰ্তমান সৰভোগৰ চমাৰঘাট গাঁৱত আৰু এনেধৰণে আজি মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁয়ে যি ভগৱান শ্ৰীকৃষ্ণই আচলতে সমগ্ৰ বৰ্ণগড় অঞ্চল এনেধৰণে ডলাৰ মাধ্যমেৰে আজি পৰিভ্ৰমণ কৰিব আৰু এনেধৰণে ৰাতিপুৱাই প্ৰায় ৮ বজাৰ পৰা যি কেইবা শতিকা গৰকা এটা ইতিহাস প্ৰসিদ্ধ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান সেই গৰখীয়া গোসাঁই থানৰ শতিকা গৰকা এটা পৰম্পৰা শতিকা গৰকা এটা উৎসৱ গোসাঁই ফুৰোৱা উৎসৱ ইতিমধ্যে আৰম্ভ হৈছে আৰু আমাৰ সৈতে বৰ্তমান উপস্থিত আছে থান পৰিচালনা সমিতিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা ভৱানন্দ দাস পাঠক ডাঙৰীয়া আৰু উপসভাপতি থান পৰিচালনা সমিতিৰ তেখেত আমাৰ সৈতে উপস্থিত আছে এটা শতিকা গৰকা এটা আচলতে পৰম্পৰা শতিকা গৰকা কেইবা শতিকা গৰকা এটা আচলতে উৎসৱ যি গোসাঁই ফুৰোৱা উৎসৱ সমগ্ৰ বৰ্ণগড় অঞ্চলক আজি সামৰি ল'ব এই উৎসৱে কেনেধৰণৰ এইবাৰৰ গোসাঁই ফুৰোৱা উৎসৱ নমস্কাৰ অসমবাসীলৈ আপোনালোকৰ চেনেলৰ যোগেদি আমি সেৱাটো জনাইছোঁ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ উদযাপিত পৰ্বসমূহৰ ভিতৰত অন্যতম অনন্য এটা পৰ্ব গোসাঁই ফুৰোৱা উৎসৱ বৰ্ণগড়ীয়া ভাষাত গোসাঁই ফুৰোৱা উৎসৱ যাক পৰিভ্ৰমণ কৰা হয় প্ৰতি জেঠ মাহৰ 21 তাৰিখে এনেকৈ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইত এলেকাত পৰিভ্ৰমণ কৰা হয় আৰু অন্যতম উৎসৱ ইয়াতে ৰাতিপুৱা ৮ বজাত আৰম্ভ হয় আৰু নিশা 2 বা 2:30 বজাত সমাপ্ত ঘটিব কাইলৈ হোমযজ্ঞ নাম প্ৰসংগেৰে পুনৰ এই জাগৰণ উৎসৱ এই 7 দিনীয়া জাগৰণ উৎসৱৰ সমাপ্তি ঘটিব যি এটা শতিকা কেইবা শতিকা গৰকা এটা ইতিহাস এই ইতিহাস সম্পৰ্কে অকণমান এতিয়া আজিৰ পৰা প্ৰায় 5.5 বছৰ আগতে কিংবদন্তিমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক মতে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া আৱিৰ্ভাৱ হৈছিলে আৰু অতীজতে এই ঠাইত মহামাৰী দেখা দিছিলে এই মহামাৰী নিৰ্মূল কৰিবৰ কাৰণে প্ৰভুৱে সাত্বিক পূজাৰীসকলক সপোন দেখাইছিলে আৰু সেই সপোনত শুকুলা ঘৰত আৰোহণ কৰি মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই এই মহামাৰী নিৰ্মূল কৰিছিলে এই নিৰ্মূল কৰাৰ ক্ষেত্ৰত এই আগভাগ লৈছিলে আৰু তেতিয়াৰ পৰা এই গোসাঁই ফুৰা উৎসৱ বা পৰিভ্ৰমণ কাৰ্যসূচী আৰম্ভ হয় বুলি কৈছে আৰু বৰ্তমান সময়ত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ যি ডলা সেই ডলা আহি উপস্থিত হৈছে সৰভোগৰ চমাৰঘাট গাঁৱত আৰু এনেধৰণে ৰাইজে আশীষ লোৱা পৰিলক্ষিত হৈছে নিৰ্দিষ্ট স্থানত গোসাঁইক আচলতে ৰখা হৈছে আৰু সেই স্থানত পৰিয়ালৰ লোকে এনেধৰণে আশীষ লৈছে এয়া আমি এটা পৰিয়ালৰ দৃশ্য দেখুৱালোঁ আপোনালোকক আৰু এনেধৰণে বৰ্ণগড় অঞ্চলৰ কেইবাখনো গাঁও সামৰি আজিৰ এই যি গোসাঁই ফুৰোৱা উৎসৱ এই গোসাঁই ফুৰোৱা উৎসৱ এনেধৰণে পালন কৰা হৈছে আৰু ৰাতিপুৱা 8 বজাৰে পৰা এনেধৰণে কেইবা শতিকা গৰকা যি ইতিহাস সেই ইতিহাস অনুৰূপ ধৰণে আচলতে এইবাৰো তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা নাই আৰু এইবেলিও এনেধৰণে ৰাইজ ওলাই আহিছে ৰাতিপুৱাৰে পৰা এনেধৰণে ৰাতিপুৱা 8 বজাৰে পৰা এনেধৰণে ৰাইজ ওলাই আহি নিশা 2 বজালৈ এই গোসাঁই ফুৰা পৰ্ব চলিব আৰু বৰ্তমান এয়া মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ গাতে লাগি থকা এখন গাঁও চমাৰঘাট গাঁৱৰ দৃশ্য আৰু ভৱানন্দ দাস পাঠক ডাঙৰীয়া আছে আমি কিবা জনাব বিচাৰিছোঁ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ পৰিভ্ৰমণ কাৰ্যসূচী বা গোসাঁই ফুৰা উৎসৱ আৰু প্ৰতিখন গাঁও বা প্ৰতিটো চুবুৰীৰ যি নামঘৰ মন্দিৰ আছে সকলো ঠাইতে ইয়াতে জিৰণি ল'বহি আৰু প্ৰায়ভাগ মানুহৰে পদূলিত তেওঁলোকে সেৱাটো জনাব ৰখাই পেলাই মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ এই অন্যতম কাৰ্যক্ৰমণিকা গোসাঁই ফুৰা উৎসৱ বা পৰিভ্ৰমণ আৰু পৰ্ববিলাকৰ ভিতৰত অনন্য পৰ্ব গতিকে অনন্য পৰ্বত আজি প্ৰায় 8 বজাৰ পৰা এই আৰম্ভ হোৱা যাত্ৰাটোত পৰিভ্ৰমণ যাত্ৰাটোত প্ৰায় 3000 মানুহ ইয়াতে গোট খাইছে আমি ভক্তসকলক সেৱা জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসীলৈ ধৰ্মপ্ৰাণ ৰাইজলৈ আমি সেৱাটো জনাইছোঁ এই ধৰ্মপ্ৰাণ ৰাইজক সেৱাটো জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ গোসাঁই ফুৰা উৎসৱ অতীজতে যিটো মহামাৰী নিৰ্মূল কৰিবৰ কাৰণে এইটো গোসাঁই পৰিভ্ৰমণ কৰিছিলে শুকুলা ঘৰত আৰোহণ কৰি তেতিয়াৰ পৰা এই পৰম্পৰাটো চলি আহিছে আৰু গোসাঁই ফুৰা উৎসৱ এয়া আছিলে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ গোসাঁই ফুৰা উৎসৱৰ কিছু দৃশ্য আমি ৰাতিপুৱাতে উপস্থিত হৈছিলোঁ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত আৰু দেখুৱাইছোঁ দৃশ্যসমূহ
আৰু এই মুহূৰ্তত সৰভোগ 24ৰ পৰা মই মৃন্ময় নাথে বিদায় লৈছোঁ চাই থাকিব সৰভোগ 24